যিজোপা গছৰ ওচৰলৈ মই এতিয়া আহি আছোঁ সেই গছজোপা কিন্তু কোনো সাধাৰণ গছ নহয়। এই গছজোপাই আপোনাক মোক নাইবা আমাৰ দৰে বহুজনৰ প্ৰাণ ৰক্ষা কৰিব পাৰে। বহুত পুৰণি দিনৰ পৰাই ব্যৱহাৰ হৈ আহিছে গছজোপা, কিন্তু বৰ্তমান সময়ত প্ৰমাণিত হৈছে যে এই গছজোপা সঁচাকৈ বহুত বেছি উপকাৰী। সকলোবিলাক কথা জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আনকো উপকাৰ কৰক। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিকালি আমি প্ৰায়ে দেখি থাকোঁ যে কিছুমান ব্যক্তিৰ দৌৰি থাকোঁতে, ব্যায়াম কৰি থাকোঁতে নাইবা পাৰ্টিত নাচি থাকোঁতে হঠাৎ ঢলি পৰি মৃত্যু হয়। কেইবছৰমানৰ পৰা এনেধৰণৰ ঘটনাবিলাক বহুত বেছিকৈ হ'বলৈ লৈছে। হাৰ্ট ফেইল নাইবা হাৰ্ট ষ্ট্ৰ'কৰ কাৰণে এনেবিলাক ঘটনা খুব হৈ থাকে। এই গছজোপাৰ কিন্তু এটা হাৰ্টক সুস্থ কৰি ৰাখিবৰ পৰা ক্ষমতা আছে। এই গছজোপাৰ নাম হৈছে অৰ্জুন গছ। বৈজ্ঞানিক নাম হ'ল টাৰ্মিনেলিয়া অৰ্জুনা। সৰুতে ককা আইতাহঁতে ফুপনি উঠিলে নাইবা বেছিকৈ ভাগৰ লাগিলে এই গছজোপাৰ ছালৰ পৰা ৰস উলিয়াই পেলাই খোৱা দেখিছিলোঁ। পাছলৈ ভালকৈ যেতিয়া ৰিচাৰ্চ কৰিছিলোঁ তেতিয়া গম পাইছিলোঁ যে এই গছজোপাৰ সঁচাকৈ বহুত আচৰিত গুণ আছে। হাই ব্লাড প্ৰেছাৰ, ডায়েবেটিছ আৰু হাৰ্টৰ সমস্যা এই সকলোবিলাকৰ বাবে ইয়াৰ ছাল, পাত আৰু গুটিবিলাক খুব উপকাৰী। গছজোপা নিশ্চয় বহুতে চিনিয়ে পায়, তথাপিতো মই ভালদৰে গছৰ গা গছডাল আৰু পাতবিলাক দেখাই দিছোঁ। গছজোপা আচলতে এনেকৈ খুব মিহি ছালৰ হয়, ছালখন খুব তাৰ মিহি আৰু এজোপা বৃক্ষ মানে বহুত ডাঙৰ গছ হয়। ইয়াত এতিয়া মই যিজোপা দেখাইছোঁ সেই গছজোপা দেখাত অকণমান সৰু আৰু সৰু নিচিনা কিছুমান গুটি লাগে এই গছজোপাত। ভালদৰে আপোনালোকে চাই লওক, তেতিয়া ৰাস্তাই ঘাটে কেতিয়াবা দেখিলেই চিনি পাব। এতিয়া ইমানে ব্যস্ততাৰ দিনবিলাকত ইয়াৰ পৰা ছাল কাটি আনি উলিয়াই ইয়াৰ পৰা ৰস উলিয়াই পেলাই খাই থাকিবলৈ সকলোৰে হয়তো বহুত কষ্ট হ'ব আৰু মোৰো কষ্ট হয়। আৰু ইয়াৰ ৰসৰ পৰিমাণটোৰ কথাও ধৰিব নোৱাৰোঁ যে কিমান খাব লাগে, গতিকে মই এটা বেলেগ ধৰণৰ পদ্ধতিৰে ইয়াক ব্যৱহাৰ কৰোঁ। আপোনালোকেও চাই লওক। এতিয়া মই গছজোপাৰ পৰা অলপমান ছাল কাটি পেলাই উলিয়াই আছোঁ। যিমান অংশ ছাল ইয়াৰ পৰা কাটি লৈছোঁ সেইখিনি বহুত কম দিনতে আকৌ পুৰা হৈ যাব। এতিয়া এইখিনি এনেকৈ সৰুকৈ টুকুৰা কৰি লৈছোঁ। কমকৈ য'ত ৰ'দ পৰে সেই ঠাইত ভালকৈ একেবাৰে টানকৈ নুশুকোৱালৈকে ইয়াক ৰ'দাই ল'ম। ৰাতিপুৱা যি কাপ চাহ খাওঁ সেই চাহকাপ মই ইয়াৰে 2টা টুকুৰাৰে ৰিপ্লেচ কৰিম। অৰ্থাৎ চাহৰ সলনি ইয়াৰ 2 বা 3 টুকুৰা ভালকৈ সিজাই লৈ অৰ্জুনৰ চাহ খাম। সেই ৰং সেই চাহৰ নিচিনা একেটাই আৰু সেই সোৱাদো সেই চাহৰ সৈতে একেই। আপোনালোকেও ব্যৱহাৰ কৰি চাব, গম পাব। দ্বিতীয়তে, যেতিয়া এই ছালবিলাক ভালকৈ শুকাব তেতিয়া ইয়াক ভালদৰে মিক্সিত আপোনালোকে গুড়ি কৰি লৈ সেই তাৰ গুড়ি 1 চামুচমান অকণমান গৰম পানীত নাইবা আধা গিলাচমান গৰম পানীত মিহলাই খাব পাৰে। সুফল সেই একেটাই পাব। যিসকল লোকে খেলা ধূলা কৰিলে, দৌৰিলে নাইবা খোজকাঢ়িলে খুব বেছি ভাগৰ লাগে, তেওঁলোকে প্ৰায় 1 মাহমান খোৱাৰ পাছতেই ইয়াৰ ৰিজাল্টটো পাই যাব। এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে সদায় পাই থাকিবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব।